নগাঁও চহৰৰ কণমানি কিশোৰী ৰাইছা ৰহমানে অৰ্জিলে সোণৰ পদক। হাৰিয়ানাত অনুষ্ঠিত হোৱা ৩৮তম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ টাইকাণ্ডো চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাইছা ৰহমানে। নগাঁৱৰ সাহিত্যজ্যোতি স্কুলৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰাইছা ৰহমানৰ এই গৌৰৱোজ্জ্বল কৃতিত্বই আনন্দিত কৰিছে অসমবাসীক। পিতৃ নাজিবুৰ ৰহমান আৰু মাতৃ ডেইজি চুলতানৰ সন্তান ৰাইছা ৰহমানে ইতিমধ্যে জিলা আৰু ৰাজ্যিক পৰ্যায়তো সোণৰ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। হয়, কোন ক্লাছত পঢ়া? মই 6ত পঢ়ো। খাইজুতি স্কুলত। খাইজুতি স্কুলত। এতিয়া টাইকোৱাণ্ডো কিমান দিন ধৰি খেলি আছে? কোন শ্ৰেণীৰ পৰা খেলিছিলা? কোন ক্লাছত থাকোঁতে? নাৰ্চাৰীৰ পৰা প্ৰায় খেলিছোঁ। নাৰ্চাৰীৰ পৰাই খেলি আছা। কোনে কোনে শিকাইছে? ছাৰে শিকাইছে তোমাক? আৰু কোনোবাই শিকাইছিল নেকি? জয়প্ৰকাশ ছাৰে শিকাইছে, ঘৰত পাপাই শিকায়। হয়, তাৰপিছতে তুমি তেনেকৈ শিকি শিকি প্ৰথম ডিষ্ট্ৰিক্ট খেলিছা চাগৈ? তাৰপিছত ষ্টেট খেলিলা আৰু এতিয়া নেশ্যনেল যিটো চেম্পিয়নশ্বিপ হৈছে তাতো পাইছা ন পুৰস্কাৰ? কি পুৰস্কাৰ পাইছা? গ'ল্ড মেডেল। গ'ল্ড মেডেল পাইছা। ক'ত হৈছিলে খেল? এইটো হাৰিয়ানাত হৈছে। হাৰিয়ানা হৈছিলে। আৰু ভৱিষ্যতে তোমাৰ কেনেকুৱা ধৰণৰ আশা আছে? কি খেলিবা? অলিম্পিক বা তেনেধৰণৰ নেশ্যনেল গেম খেলাৰ আশা আছেনে? ইণ্টাৰনেশ্যনেল খেলাৰ আশা আছে। আছে ন? কিমান প্ৰেক্টিছ কৰা ডেইলি? ৰাতিপুৱা কৰোঁ, ইভিনিং কৰোঁ। ক'ত কৰা? ঘৰতে নে? ছাৰৰ তাত কৰোঁ, ঘৰতো কৰোঁ। ঘৰতো কৰা। আৰু নগাঁৱৰ কিমান আছে তেনেকুৱা ষ্টুডেণ্ট, বিশেষকৈ ছোৱালী ষ্টুডেণ্ট? ছোৱালী আছাম টীম হয়। আছাম টীম হয় আছে প্ৰায় 5জনী 6জনী। 5-6জনীমান আছে ন? তোমালোক কেইজনী গৈছিলে ইয়াৰ পৰা? টীম কেইজন আছিলে তোমালোকৰ টীমত? টীমত 23টা আছিল। 23টা। তাৰ ভিতৰত তুমি গ'ল্ড মেডেল পাইছা নহয় জানো? তোমাৰ কেটেগৰীত কিমান? Under 47। প্ৰথম হ'ল জয়প্ৰকাশক ধন্যবাদ দিম, জয়প্ৰকাশ ছাৰক। তেখেতে বহুতখিনি ল'ৰা ছোৱালীক আগুৱাবলৈ বহুত কষ্ট কৰে। তাৰপিছতো তাৰ পৰা আহি পেলাই মই অলপ চলপ দেখাওঁ আৰু ছাৰৰ নিচিনাটো মই দেখাব নোৱাৰোঁ। মই যিখিনি জানো মই জানো। মই নিজেও জুডো নেশ্যনেল প্লেয়াৰ আছিলে। মোৰ পিতৃ ইণ্ডিয়া লেভেলৰ ফুটবল প্লেয়াৰ আছিলে। তেওঁ আমাৰ ঘৰখনৰে খেলৰ লগত জড়িত আছিলে। সেইটো কাৰণে মই ভাবোঁ যে তাই ভৱিষ্যতত আৰু আগুৱাই যাওক, ইণ্ডিয়া টীম হৈ ৰিপ্ৰেজেণ্ট কৰক, মোৰ সেইটোৱে আশা। এতিয়া আপোনাৰ ছোৱালী বুলিয়ে নহয়, ছোৱালী মানুহে সমৰ কলা বা মাৰ্চেল আৰ্টৰ প্ৰতি আকৰ্ষিত বহুতে হ'লেও মানে মাক দেউতাকে নিদিয়ে, কিন্তু আপুনি এটা ব্যতিক্ৰম। আপুনি কি ক'ব অভিভাৱক? মই তাইক ছোৱালী বুলি ভবা নাই, মই ল'ৰা হিচাপে ভাবি তাইক কৰাই গৈ আছোঁ। আগলৈ কিমানখিনি যায় এতিয়া তাইৰ ওপৰতো কথা হ'ব। মইতো চেষ্টা কৰিছোঁ, বাকীখিনি তাই কৰিব লাগিব। হয়, এতিয়া নেশ্যনেল লেভেলত ধৰক তাই খেলিছে, আপোনালোকৰ কেনেকুৱা ধৰণৰ আশা ভৱিষ্যতে তাইক লৈ? আশা আছে মানে মই ক'লোৱে আপোনাক যে তাই ইণ্ডিয়া টীম হৈ ৰিপ্ৰেজেণ্ট কৰাটো মোৰ বহুত আশা আছে। তাই আজি আমিতো সপোনতো নাভাবা বস্তু এইটো আৰু আমাৰ কাৰণে প্ৰথম ডাঙৰ মানে কথা আছিলে যে তাই আছাম ৰিপ্ৰেজেণ্ট কৰিব। কিন্তু তাত গৈ যেতিয়া তাই গ'ল্ড মেডেল পালে, আমি সকলোতকৈ বেছি সুখী হৈছোঁ যে তাই এইটো বয়সতে ক্লাছ 6তে তাই ইমানখিনি আগবাঢ়ি গৈছে। গতিকে ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যাব পাৰে সেই মোৰ কামনা। গতিকে তাৰ বাপেক ছাৰ আৰু দুইজন বাপেক মিলিয়ে তাই এইখিনি আগবঢ়াই নিয়াত সহায় কৰিব। আৰু তাই যদি তাৰ বাহিৰেও তাই নিজেও অলপ কৰিব লাগিব যাতে মই এইখিনি কৰিব পাৰিম, আগ্ৰহী হ'ব লাগিব। তাৰ উপৰিও পঢ়িবও লাগিব। পঢ়া আৰু খেলা দুয়োটাই তাই যাতে সমানে লৈ যাব পাৰে, সেইখিনি মই তাইক ছাপোৰ্ট কৰিম আৰু তাইৰ লগত আমি সদায় আছোঁ। এতিয়া 6 বছৰে হ'ল, 6 বছৰৰ পৰা টাইকোৱাণ্ডো ৰাইছা শিকি আছে। ভালে কৰি আছে। এতিয়া আপোনাৰ ধৰক আমাৰ খেলা আছিলে ইণ্টাৰ ডিষ্ট্ৰিক্ট জোনো খেলাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। ৰাতিপুৱা আবেলি 2 টাইম ক্লাছ কৰি আছে। আজি এইটো কাৰণে সফল আমি ৰাইছা ৰহমান নেশ্যনেল গ'ল্ড মেডেল পাইছে। হয়, তাই কোন কেটেগৰীত পাইছে? Under 47 ছাব জুনিয়ৰ গাৰ্লছত পাইছে। হয়, ষ্টেট পৰ্যায়ত নেশ্যনেল পৰ্যায়ত পাইছে। এইটো ষ্টেট লেভেলতো পাইছে গ'ল্ড মেডেল আৰু নেশ্যনেল লেভেলতো গ'ল্ড মেডেল পাইছে। ক'ত খেল হৈছিলে? এইটো হাৰিয়ানাত হৈছিলে। হাৰিয়ানা হৈছিলে। কিমান দিন আগত খেলটো হৈছিল? বেছি দিন হোৱা নাই, ৰিচেণ্টলি 15-20 দিনৰ এনেকুৱা। আপুনি পঢ়িব হিচাপে তাক কি হিচাপে তাক ৰিকভাৰী কৰিলে, কেনেকৈ তাই হ'ল বা তাই কেনেকৈ আকৰ্ষিত হ'ল? পৰীক্ষা যোৱা মানে কি আমি ৰাতিপুৱা আবেলি এনেকুৱা ৰানিং প্ৰেক্টিছ বহুতখিনি হয়, আবেলিও হয়। এনেকুৱা কৰি আমি মানে ৰাইছাক আগবাঢ়িছোঁ। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7।